এই তিনিজন গগৈৰ ওপৰত ভৰসা কৰক 2026 চনত আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কৃতজ্ঞ দিয়াই দিম আমি তিনি গগৈ মানে সকলো জাতি লগ হৈ তিনি গগৈ মানে সকলো জাতীয়তাবাদী মানুহ লগ হৈ তিনি গগৈ মানে অসমৰ সকলো জাতি আমাৰ অসমত থকা আহোম কোচ কলিতা ব্ৰাহ্মণ নগা সিংহ গোৰ্খা যিমান জাতি আছো ৰাভা বড়ো কছাৰী যিমান জাতি আছো সকলোকে আমি প্ৰতিনিধিত্ব কৰোঁ আমি বিজেপিৰ নিচিনাকে বৰ্ণবাদী সাম্প্ৰদায়িক ৰাজনীতিত বিশ্বাস নকৰোঁ আমি সকলোকে লগত লৈ ঐক্যবদ্ধভাৱে অসমখন নতুনকৈ কৰিব খোজোঁ আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভেলকি বাজি আমি অসমৰ পৰা কঢ়িয়াই পেলাব খোজোঁ গতিকে যদি সঁচাকৈ আপোনালোকে মোক ভাল পায় মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আপোনালোকে লুৰিণজ্যোতি গগৈক ভোট দিয়া যদি মোৰ প্ৰতি সামান্যতম আপোনালোকৰ ভাল ভাৱ আছে মই প্ৰত্যেকটো জাতিৰ মানুহক অনুৰোধ কৰিছোঁ আপোনালোকে লুৰিণজ্যোতি গগৈক ভোট দিয়ক লুৰিণজ্যোতি গগৈয়ে লোকসভাত বাঘৰ দৰে গৰজি উঠিব আজি গৌৰৱ গগৈ যেনেকৈ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ সন্মুখত বাঘৰ দৰে গৰজি উঠিছে গৌৰৱ গগৈৰ লগত যদি লুৰিণজ্যোতি গগৈ থাকে তেতিয়াহ'লে অসমীয়া ল'ৰাই ভাৰতৰ সংসদখন দখল কৰি পেলাব পাৰিব লাগে নে নালাগে লাগে নে নালাগে লাগে নে নালাগে এতিয়া আমাৰ লুৰিণজ্যোতি আৰু গৌৰৱ গগৈ লোকসভাত তপ্তপাই নৰেন্দ্ৰ মোদীক ক'ব পাৰিব যদি নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহে তেতিয়াহ'লে তপ্তপাই নৰেন্দ্ৰ মোদীৰ বুকু কঁপাই দিব পাৰিব আৰু মই আপোনালোকক নিশ্চয় প্ৰদান কৰি থৈ যাওঁ যদি লুৰিণজ্যোতি জিকে আৰু যদি আমাৰ কংগ্ৰেছৰ আৰু ইণ্ডিয়াৰ চৰকাৰ হয় তেতিয়াহ'লে লুৰিণজ্যোতি গগৈ আমাৰ বিৰোধী ঐক্যমঞ্চৰ তৰফৰ পৰা ভাৰত চৰকাৰত এটা কেবিনেট মন্ত্ৰী পদ দিবৰ কাৰণে আমি ইতিমধ্যে দাবী কৰিছোঁ আমি লুৰিণজ্যোতি গগৈ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে চাব আমি লুৰিণজ্যোতি গগৈ ভাৰতৰ বিৰোধী ঐক্যমঞ্চ 16টা দলৰ পৰা একেলগে তেওঁ ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰী পাতিবৰ কাৰণে ইতিমধ্যে ৰাহুল গান্ধী আৰু জিতেন্দ্ৰ সিঙৰ ওপৰত আমি ইতিমধ্যে দাবী উত্থাপন কৰিছোঁ আমি কৈছোঁ যে ডিব্ৰুগড়ৰ পৰা আমি ইণ্ডিয়াক এটা চিট দিম লুৰিণজ্যোতি গগৈক জিকাই দিম আৰু ইণ্ডিয়াই আমাক এটা কেবিনেট মন্ত্ৰীৰ পদ দিব লাগে নে নাই সঁচাকৈ আপোনালোকে লুৰিণজ্যোতিক জিকাব নে নিজিকায় সঁচাকৈ জিকাব নে নিজিকায় সঁচাকৈ জিকাবনে সঁচাকৈ জিকাবনে ভোট দিব কাক ভোট দিব কাক ভোট দিব কি চিনত 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 লুৰিণজ্যোতিৰ বিপৰীতে যিজন মানুহ উঠিছে তেওঁ হ'ল নিমতী কন্যা হয়নে নহয় সৰ্বানন্দ সোণোৱালে আপোনালোকে নিজে চাওক সৰ্বানন্দ সোণোৱালে এইবাৰ যেতিয়া কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিলে সংশোধনী আইন পাছ কৰিলে গোটেই অসমীয়া জাতিয়ে যেতিয়া ক'লে যে আমাক বিজেপি নালাগে সেই সময়ত সৰ্বানন্দ সোণোৱালে দিল্লীৰ ওচৰত চাৰেণ্ডাৰ কৰি দিলে তেওঁ অসমীয়া জাতিৰ বিৰুদ্ধে গ'লনে নাই গ'ল গতিকে এনেকুৱা বিশ্বাসঘাতকক আমি কেতিয়াও ভোট দিব নোৱাৰোঁ চৰ্দাৰ ৰাইজ সৰ্বানন্দ সোণোৱাল এনেকুৱা চাৰেণ্ডাৰ কৰা মানুহ নহয় সৰ্বানন্দ সোণোৱালক আমি এইবাৰ মুখ্যমন্ত্ৰী কৰিবৰ কাৰণে 26ত ভোট দিছিলোঁ সৰ্বানন্দ সোণোৱাল জিকিলে কিন্তু সৰ্বানন্দ সোণোৱালক লাট মাৰি কি কৰিলে হিমন্ত বিশ্ব শৰ্মা ট্ৰাইবেল মানুহজনক আমি ভোট দিছিলোঁ ইলেকশ্যনত হিমন্ত বিশ্ব শৰ্মা নামৰ মানুহজনে লাট মাৰি সৰ্বানন্দ সোণোৱালক সিংহাসনৰ পৰা আঁতৰাই দিলে মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰাই দিলে আৰু যেতিয়া সৰ্বানন্দ সোণোৱালক খেদি দিলে সৰ্বানন্দ সোণোৱালে তাৰ প্ৰতিবাদ কৰিবলৈও সাহস নকৰিলে যেনেকৈ কাহঁতে তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে তেওঁ গাদীৰ পৰা খেদি দিওঁতে তেওঁ প্ৰতিবাদ কৰিব নোৱাৰিলে বৰং উল্টাই সৰ্বানন্দ সোণোৱালে ক'লে হিমন্ত তুমি বৰ ধুনীয়া লাভ কৰিছা দেই বৰ ভাল লাগিছে এনেকুৱা মুখ্যমন্ত্ৰীৰ পৰা খেদি দিছে এটাও কথা ক'ব নোৱাৰিলে সদায় হিমন্তক তেল মাৰি আছে কৈছে যে হিমন্ত তুমি বৰ ধুনীয়া লাভ মাৰা দেই মোক এটাহে লাভ মাৰিলা আৰু 3টা মাৰি দিয়া না এইটো হ'ল সৰ্বানন্দ সোণোৱাল চাৰেণ্ডাৰ কৰা মানুহ
কাম তেওঁ কৰিবলৈ সক্ষম নহয় কোনো কামেই তেওঁ কেন্দ্ৰীয় মন্ত্ৰী হ'ল তেওঁ মুখ্যমন্ত্ৰী হ'ল আপোনালোকৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ কাৰণে কিবা কাম কৰিলে নেকি কিবা কাম কৰিলে নেকি তেওঁ জীৱনত সদায় কৈ আহিছিলে যে নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট তৈয়াৰ কৰিম তেওঁ নামৰূপ সাৰ কাৰখানাৰ চতুৰ্থ গোট তৈয়াৰ কৰিব পাৰিলে নে নাই এটা কামো সৰ্বানন্দ সোণোৱালে কৰিব পৰা নাই আৰু নকৰে মানুহটোৱে কেৱল নিজৰ স্বাৰ্থত ইফালৰ পৰা সিফালে দৌৰি থাকে ইফালৰ পৰা সিফালে দৌৰি থাকে গতিকে তেওঁ ফুটি কোনো লাভ নাই মই সকলোকে আকৌ সত্তৰ কৰি লুৰিণজ্যোতি গগৈ কি চিনত জাহাজৰ চিনত চিনটো আকৌ মনত ৰাখক কি চিনত জাহাজৰ চিনত লুৰিণজ্যোতি গগৈক ভোট দিবৰ কাৰণে সকলোকে মই বিনম্ৰভাৱে প্ৰাৰ্থনা জনাইছোঁ